নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ যিসকলে গ্ৰেজুৱেশ্যন লেভেলৰ আৰু ড্ৰাইভাৰ পদসমূহৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে মুকলি হৈছে বহুতে কমেন্ট কৰি সুধি আছে যে ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰাকে এক্সাম হ'ব নি বা বেলেগকৈ এডমিট ডাউনলোড হ'ব নেকি বহুতৰ কনফিউজ হৈছে যে গ্ৰেজুৱেশ্যন আৰু ড্ৰাইভাৰ দুইটা একেলগে এডমিট আহি গৈছে দুইটাতে এটা এডমিট আহি গৈছে দুইটাৰ বেলেগকৈ অহা নাই আজি এইটো ভিডিঅ'ত গুটিখিনি তথ্য দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এডমিট কাৰ্ডটো কিদৰে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম আৰু যদি আপোনালোকৰ ইনভ্যালিড আহিছে ইনভ্যালিড ক্যান্ডিডেট বা ইনভ্যালিড মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ যদি আহিছে তেন্তে আপোনালোকে কিদৰে হেখিনি ঠিক কৰিব পাৰিব সম্পূৰ্ণ প্ৰসেছটো দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব হয়তো আপোনালোকে হাই সেকেন্ডাৰী এক্সামসমূহ দিছিলে আৰু হাই সেকেন্ডাৰী লেভেলৰ এক্সামটো আপোনালোকৰ কেনেকুৱা হ'ল হেতু কমেন্ট কৰি জনাবলৈ নাপাহৰিব ইয়াত দেখিছে আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো দিয়া হৈছে ডাইৰেক্ট লিংকটোত ক্লিক কৰিলে আপোনালোকৰ ডাউনলোড এডমিট কাৰ্ডৰ লিংকটো ওপেন হ'ব ইয়াত দেখিবলৈ পাইছে পেপাৰ 4 and 5 ফৰ বেচেলৰ ডিগ্ৰী এণ্ড HSLC উইথ ড্ৰাইভিং লাইসেন্স অৰ্থাৎ যিসকলে বেচেলৰ ডিগ্ৰী আৰু ড্ৰাইভাৰ পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ মুকলি হৈছে তেওঁলোকক তিনটা লিংক দিয়া হৈছে লিংক 1 লিংক 2 লিংক 3 এই তিনটা লিংকত পৰাই আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব হয়তো সকলে ডাউনলোড কৰিছে যদি আপোনালোকে ডাউনলোড কৰতে কিবা অসুবিধা পাইছে তেন্তে কমেন্ট কৰিব আৰু বহুতে সুধি আছে যে ড্ৰাইভাৰখিনিৰ মানে কিদৰে হ'ব বা দুখন এডমিট প্ৰিন্ট কৰি নিব লাগিব নেকি সকলো তথ্য দিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰি দিব যিকোনো এটা লিংকত ক্লিক কৰাৰ পাছত আপোনালোকৰ মই গোটেইটা লিংক খুলি দেখুৱাই দিছো এবাৰ আপোনালোকৰ যদি প্ৰথম লিংকটো অলপ স্লো মৰা দেখিছে তেনেহলে লিংক নাম্বাৰ 2 যদি লিংক নাম্বাৰ 2 টো খুল খোৱা নাই তেনেহলে লিংক নাম্বাৰ 3 টো আপোনালোকে ট্ৰাই কৰিব যিকোনো এটা আপোনালোকে লগইন কৰি ল'ব ইয়াত দেখিছে মোৰ দুইটাই লোডিং হৈ আছে যেহেতু আজি প্ৰকাশ পাইছে হেবে অকমান সাৰ্ভাৰটো ডাউন চলি আছে ইয়াত দেখিছে আপোনালোকৰ পেপাৰ 4 and 5 ৰ বাবে এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড ফিল আপ কৰিবলৈ আহিছে এটা কি হ'ল বহুতে ড্ৰাইভাৰ এপ্লাই কৰিছিলে বা গ্ৰেজুৱেচনৰ এপ্লাই কৰিছিলে কিন্তু আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো মনত নাই ঠিক আছে যদি আপোনালোকে হাই সেকেন্ডাৰী দিছিলে হাই সেকেন্ডাৰী লেভেলটো যদি দিছিলে তেনেহলে আপোনালোকৰ হাই সেকেন্ডাৰী যেটো এপ্লিকেশন নাম্বাৰ আছিল হেতু এপ্লিকেশন নাম্বাৰ ডিগ্ৰী আৰু ড্ৰাইভাৰৰ কাৰণে সেম থাকিব ঠিক আছে যদি পাহৰি গৈছে তেনেহলে এদৰে আপোনালোকে ফৰগট কৰিব পাৰে ফৰগট পাসওয়াৰ্ড ক্লিক কৰি পেলাই আপোনালোকে যেটো মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে সাবমিট কৰিব পাৰে কিন্তু কি হৈছে বহুতৰ ফৰগট কৰাৰ পাছত ইনভ্যালিড মোবাইল নাম্বাৰ বা ইনভ্যালিড ডেট অফ বাৰ্থ বুলি আহিছে হয়তো আপোনালোকে যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে এপ্লাই কৰতে আপোনালোকে সেই মোবাইল নাম্বাৰটো দিয়া নাই বা আপোনাৰ এপ্লাই কৰতে কেনেবাকে কিছুমানৰ ডেট অফ বাৰ্থটো ভুল হ'ব পাৰে হেতু কাৰণেও আপোনালোকৰ ইনভ্যালিড বহুতৰ শো কৰি আছে চাগে ঠিক আছে আপোনালোকে ঘৰৰ যিমানকিটা আপুনি মোবাইল নাম্বাৰ দিব পাৰে বুলি ভাবে গুটেকিটা মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দি ট্ৰাই কৰিব যদি তাৰ পাছতো হোৱা নাই তেন্তে গম পাব যাতে যে আপুনি সেই পদটোৰ বাবে আবেদন কৰা নাই ঠিক আছে আপুনি হয়তো 4th গ্ৰেডৰ বাবে আবেদন কৰিছিলে বা 3rd গ্ৰেডৰ আপুনি সেই গ্ৰেজুৱেচন পদটোৰ বাবে আপুনি আবেদন কৰাই নাছিল চাগে হেবাবে আপোনালোকৰ নো ৰেকৰ্ড ফাউণ্ড বা তেনেকুৱা ধৰণৰ শো কৰিব পাৰে ঠিক আছে এটা আপোনালোকে ফৰগট কৰি এপ্লিকেশন নাম্বাৰটো পালে এপ্লিকেশন নাম্বাৰ ফিল আপ কৰিব পাসওয়াৰ্ড ফিল আপ কৰিব তাৰ পিছত আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব এটা লগইন অপচনটো ক্লিক কৰাৰ পাছতো বহুতৰ এটা প্ৰবলেম দিছে যে ইনভ্যালিড ক্যান্ডিডেট বা তেনেকুৱা ধৰণৰ ক্ৰেডেনশিয়েল নেট কি তেনেকুৱা ধৰণৰ কিবা এটা এৰৰ শো কৰিছে এনেকুৱা কাৰ হৈছে যদি আপোনালোকে পাসওয়াৰ্ড বা আপোনাৰ হেৰি ভুলকৈ মাৰিছে তেনেহলে ডাইৰেক্ট আপোনালোকৰ ইনভ্যালিড বা ৰং পাসওয়াৰ্ড বুলি আহি যায় তলত যদি ইনভ্যালিড ক্ৰেডেনশিয়েল বা ক্যান্ডিডেট দেখুৱায় তেনেহলে আপুনি গম পাব যে আপুনি সেই পদটোৰ বাবে আবেদন কৰা নাই বা আপোনালোকৰ যেটো পাসওয়াৰ্ড বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু আপুনি ফিল আপ কৰতে ভুল কৰিছে এনেকুৱা হ'ব পাৰে আপুনি যেটো আছিলে গ্ৰেড 3 হাই সেকেন্ডাৰীটো হে কেৱল এপ্লাই কৰিলে বা ডিগ্ৰীটো এপ্লাই কৰা নাই এবাৰ আপোনালোকে ডিগ্ৰী এপইণ্টটো ডাউনলোড কৰিব পৰা নাই এটা দেখিছে ইয়াৰ পৰা আপোনালোকৰ পেপাৰ 4 and 5 আহি গৈছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন এডমিট কাৰ্ডখন শো কৰিব বহুত কি হৈছে তেওঁ গ্ৰেড 3 যেটো গ্ৰেজুৱেচন লেভেল আৰু লগতে ড্ৰাইভাৰ দুইটা আবেদন কৰিছিলে এতিয়া আপোনালোকৰ এটা এডমিটতে দুইটা পোষ্টৰ ডিটেইলছ আহিছে অৰ্থাৎ আপোনাৰ এখন এডমিট আপোনালোকে ডাউনলোড কৰিলে হ'ব এখন এডমিটতে আপুনি গ্ৰেজুৱেচনটো দিব পাৰিব প্লাস আপুনি ড্ৰাইভাৰটো এক্সামটো দিব পাৰিব এডমিট দুখন প্ৰিন্ট কৰি নিয়া ৰগাৰ নাই আৰু ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰাকে এডমিট নাহে আপোনাৰ 29 সেপ্টেম্বৰ তাৰিখে ড্ৰাইভাৰৰ এক্সামো হ'ব লগতে আপোনাৰ যেটো গ্ৰেড 3 আছে গ্ৰেড 3 আপোনাৰ গ্ৰেজুৱেচন লেভেলটোৰ এক্সাম হ'ব এডমিটখন আপোনালোকৰ এড্ৰেছ শো কৰিব প্ৰথমতে আপোনালোকৰ যিখিনি পাৰ্সোনাল ডিটেইলছ ৰোল নাম্বাৰ এপ্লিকেশন নাম্বাৰ হেখিনি আপোনালোকৰ থাকিব পাছত আপোনালোকৰ পোষ্ট এপ্লাইড ইয়াত দেখিছে পোষ্ট এপ্লাইডত আপোনাৰ গোটেই ডিটেইলছ খিনি থাকিব আপুনি কি পোষ্ট এপ্লাই কৰিছিলে যদি কেৱল গ্ৰেজুৱেচনটো এপ্লাই কৰিছিলে তেনেহলে আপোনালোকৰ কেৱল বেচেলৰ ডিগ্ৰী হেতু আপোনালোকৰ শো কৰিব যদি বেচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰটো যদি আপুনি সিলেক্ট কৰিছিলে কিছুমানে কি কৰিছিলে যে বেচেলৰ ডিগ্ৰী সিলেক্ট কৰিছে প্লাস বেচেলৰ ডিগ্ৰী উইথ 6 মান্থ কম্পিউটাৰ সিলেক্ট কৰিছে আৰু কিছুমানে লাইব্ৰেৰী সায়েন্সটো সিলেক্ট কৰিছিলে তেতিয়া আপোনালোকৰ পেপাৰ 4 ত গুটেকিটা অপচন শো কৰিব যদি কেৱল আপুনি ডিগ্ৰী সিলেক্ট কৰিছে ডিগ্ৰী শো কৰিব যদি আপুনি ডিগ্ৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ সায়েন্স
হেতু যদি সিলেক্ট কৰিছে তেনেহলে দুইটা শো কৰিব আৰু দেখিছে যদি আপুনি কেনেবাকে ড্ৰাইভাৰটো সিলেক্ট কৰিছিলে তেনেহলে পেপাৰ 4 বাকি আপোনাৰ পোষ্ট ড্ৰাইভাৰ পোষ্টটো ইয়াত শো কৰিব ঠিক আছে যদি আপুনি ড্ৰাইভাৰটো এপ্লাই কৰা নাই তেনেহলে শো নকৰে যদি এপ্লাই কৰিছে তেতিয়া শো কৰিব যদি আপুনি কেৱল ড্ৰাইভাৰটোহে যদি এপ্লাই কৰিছে তেতিয়া বেচেলৰ ডিগ্ৰী হেখিনি ডাটা শো নকৰে কেৱল পেপাৰ 5 খন আপোনালোকৰ শো কৰিব ইয়াত আপোনালোকৰ সেন্টাৰ দিয়া হৈছে আপোনাৰ এড্ৰেছটো দিয়া হৈছে সেন্টাৰৰ প্লাস আপোনাৰ দিয়া হৈছে এক্সামিনেশন টাইম টেবুল আপোনালোকে দেখিছে পেপাৰ 4 সানডে 29 সেপ্টেম্বৰ 2024 টাইম 9 am to 12 noon অৰ্থাৎ আপোনালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে আপোনাৰ যেটো গ্ৰেজুৱেচন লেভেলৰ এক্সাম আছে হেতু হ'ব আৰু পেপাৰ 5 অৰ্থাৎ যেটো ড্ৰাইভাৰ লেভেলৰ আছে হেতু আপোনালোকৰ একেই দিনা সানডে 29 সেপ্টেম্বৰত আপোনাৰ 1:30 বজা বা 1:30 pm to 4:30 pm লৈকে আপোনালোকৰ সেই এক্সামটো অনুষ্ঠিত কৰা হ'ব তাৰ পিছত আপোনালোকৰ মাৰ্ক ডিস্ট্ৰিবিউচন পেপাৰ 4 ইয়াত আপোনালোকৰ দি দিয়া হৈছে যে কোনটো কিমান মাৰ্ক থাকিব টোটাল 175 মাৰ্কৰ হ'ব যেটো গ্ৰেজুৱেচন লেভেলৰ এক্সাম হ'ব আৰু আপোনাৰ যেটো ড্ৰাইভাৰ লেভেলৰ এক্সাম হ'ব হেতুত আপোনালোকৰ 150 মাৰ্কৰ পটা হ'ব যেটো 25 টা কোৱেশ্চন 2 নম্বৰ কে আছিল এটো আপোনালোকৰ নিশ্চয় ৰিডিং কম্প্ৰিহেনচন নে তেনেকুৱা ধৰণৰ আছিল বাকিখিনি আপোনালোকৰ নিশ্চয় গম পাইছে আৰু যেটো 2 নম্বৰৰ কোৱেশ্চন আছে 2 মাৰ্কৰ কোৱেশ্চনটোত আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 0.5 কে আৰু যেটো 1 মাৰ্কৰ কোৱেশ্চন আছে তাত নিগেটিভ মাৰ্কিং থাকিব 0.25 কে যিসকলে হাই সেকেন্ডাৰী এক্সাম অলৰেডি দিছে হাই সেকেন্ডাৰী লেভেলৰ এক্সামটো দিছে তেওঁলোকেটো নিশ্চয় গম পায় কি আপোনালোকে লৈ যাব লাগিব আৰু যিসকলে ড্ৰাইভাৰটো নতুনকৈ দিম বুলি ভাবিছে যেহেতু তেওঁলোকে ডিগ্ৰীটো কৰা নাই কেৱল ড্ৰাইভাৰে কৰি হৈছে তেওঁলোকৰ বাবে কৈ দিছো যে আপুনি যিকোনো এটা আইডি প্ৰুফ লগত এডমিট কাৰ্ড লগত আপোনালোকে পেন পেন্সিল এইখিনি ৰবৰ শাৰ্পনাৰ এইখিনি আপোনালোকে লৈ যাব পাৰে বাকি কোনো ধৰণৰ পানী বটল বা তেনেকুৱা ধৰণৰ এলাউ কৰা নাই পানী বটল মোবাইল এইখিনিটো আপোনাৰ এলাউ নকৰে হেতু জানে কেৱল আপোনালোকে এডমিট আধাৰ কাৰ্ড ফটো আইডি প্ৰুফ আধাৰ নিব পাৰে পান নিব পাৰে ভোটাৰ নিব পাৰে তাৰ পাছত আপোনাৰ যেটো পেন পেন্সিল আছে সেইখিনি আপোনালোকে লৈ যাব পাৰিব আজি ভিডিওটো ইমান আছিল আপোনালোকে এইদৰে গেট 3 এডমিট ফৰ্ম ডাউনলোড কৰিব পাৰিব যেতিয়া আপোনালোকৰ গেট 4 এডমিট ফৰ্ম মুকলি হ'ব তেতিয়া মই এটা ডিটেইলছত ভিডিও বনাই দিম আপোনালোকে কিদৰে গেট 4 এডমিট ফৰ্ম ডাউনলোড কৰিব পাৰিব যদি আজি ভিডিও চাই অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ